হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আকৌ এটা নতুন ৰেচিপি ব্লগ লৈ আপোনালোকৰ ওচৰত উপস্থিত হৈছোঁহি। আহকচোন বাৰু আজি কি বনালোঁ আৰু কেনেদৰে বনালোঁ চাওঁ। আজি মই বনাবলৈ লৈছোঁ এটা ধুনীয়া ৰেচিপি, এয়া হৈছে কুন্দুলিৰ ৰেচিপি। কুন্দুলি আপোনালোকে কেনেকৈ ভাজিয়ে খাওঁ, আমিও বাৰু ভাজিয়ে খাওঁ, খালি মই আজি বেলেগ ধৰণৰ অলপ কুন্দুলি বনাম বুলি ভাবিছোঁ। প্ৰথমে এই কুন্দুলিখিনি মই ভালদৰে ধুই লৈছোঁ এয়া, আৰু ইয়াৰ লগতে এটা লৈছোঁ আলুটো মই ধুই লৈছোঁ। এতিয়া মই কুন্দুলিটো এই আগটো আৰু এইটোৱে কাটি দিম, চাইড দুটা কাটি এনেকৈ ল'ম। অকণমান ফালি দিবও পাৰে আপোনালোকে এনেকৈ, ইয়াত মছলাটো ধুনীয়াকৈ সোমাই যাব। এনেকৈ গোল গোলকৈ কাটি লৈছোঁ। কাটি এনেকৈ অকণমান ফালি দিছোঁ, যাতে ইয়াৰ ভিতৰত ধুনীয়াকৈ নিমখ আৰু মছলা ভালদৰে সোমাই যায়। এইকেইটা গোটেইখিনি মই এতিয়া ভালদৰে কাটি ল'ম, আৰু আলুটো মই টুকুৰা কাটি ল'ম। প্ৰথমে এইকেইটা কাটি লওঁ। এতিয়া মোৰ চব এইখিনি কাটি লোৱা হৈ গৈছে। আলুখিনি এখন টুকুৰা কাটি লৈছোঁ, আৰু এইখিনি মই এনেকৈ মাজে মাজে কাটি এয়া কাটি দিছোঁ। আপোনালোকক দেখুৱালোঁ এনেকৈ ফালি দিছোঁ অকণমান এনেকৈ। আৰু এতিয়া মই এইখিনি ফ্ৰাই কৰি ল'ম এতিয়া। আৰু ইয়াতে গেছতে মই এখন কেৰাহী বহুৱাই দিছোঁ, ইয়াত মিঠাতেল দি দিছোঁ। তেলখিনি ইতিমধ্যে গৰম হৈয়ে গৈছে, আৰু এতিয়া মই ইয়াতে দি দিম এই কুন্দুলি আৰু আলুখিনি একেলগে। ইয়াতে দি দিম নিমখ অকণমান, আৰু দি দিম অকণমান হালধি। এইখিনি মই ধুনীয়াকৈ ৰঙচুৱাকৈ ফ্ৰাই কৰি ল'ম। এইখিনি চাওক, এইখিনিতে মই ভাজি লোৱা হৈ গৈছে। এইখিনি মই নমাই লওঁ। আৰু এতিয়া মই একেখিনি তেলতে দি দিম ইয়াৰ গোটা জিৰা অকণমান দি দিছোঁ পুৰণ হিচাপে, আৰু দি দিম অকণমান হিং, আৰু এতিয়া মই এয়া চাওক এটা পিঁয়াজ লৈছোঁ মিহি মিহিকৈ কুটি, এয়া নহৰু আদাৰ পেষ্ট, আৰু লগতে লৈছোঁ দুটা কেঁচা জলকীয়া ফালি। এতিয়া মই এইখিনি ইয়াতে দি দিম। পিঁয়াজখিনি দি অকণমান ভাজি ল'ম। আৰু এতিয়া মই ইয়াতে দি দিম এয়া নহৰু আৰু আদাৰ পেষ্টকণ, লগতে কেঁচা জলকীয়া দুটা। এইখিনি ভালদৰে কেঁচা গোন্ধটো যোৱালৈকে মই এইখিনি ভাজি ল'ম। এতিয়া মই ইয়াতে দি দিম অকণমান জিৰা গুড়ি, জলকীয়া গুড়ি, ধনিয়া গুড়ি, ধনিয়াটো অকণমান বেছিকৈ দিছোঁ, হালধি গুড়ি, আৰু লগতে দি দিম সোৱাদ অনুসাৰে নিমখ। আপোনালোকে ইচ্ছা কৰিলে ইয়াত বিলাহীও দিব পাৰে। আৰু এতিয়া অকণমান পানী দি দিম, মছলাখিনি ভালদৰে সিজি লওক। আৰু লগতে দি দিম অকণমান কাশ্মীৰী ৰেড চিলি পাউডাৰ কালাৰৰ কাৰণে। এইখিনি ভালদৰে এতিয়া মই সিজাই ল'ম, যেতিয়ালৈকে এইখিনি পূৰা সিজি পেলাই এই ওপৰলৈ তেল বিৰিঙি নুঠে তেতিয়ালৈকে মই এইখিনি সিজাই ল'ম। এতিয়া এইখিনি আমাৰ মছলাখিনি সিজি গৈছে এইখিনি। আৰু এতিয়া মই ইয়াতে দি দিম এই মই ফ্ৰাই কৰি লোৱা আলু আৰু কুন্দুলিখিনি।
ইয়াতে দি দিম আৰু এইখিনি ভালদৰে মই মজাই ল'ম। আপোনালোকে ইচ্ছা কৰিলে এইখিনি কুকাৰত দি এটা বা দুটা হুইচেল মাৰি দিব পাৰে, কিন্তু মই কুকাৰত নিদিওঁ, আজি এনেকৈ বনাম। আৰু এইখিনি এতিয়া মই প্ৰায় 5 মিনিটমানৰ কাৰণে ঢাকন লগাই সিজিবলৈ দিম। এইখিনি চাওক, এইখিনিতে আমাৰ 5 মিনিটমান হৈ গৈছে আৰু এইখিনি এতিয়া পানীখিনি শুকাই গৈছে। ইয়াতে মই ভালদৰে এইখিনি মজাই ল'ম। আৰু এতিয়া মই ইয়াতে দি দিম গৰম পানী। এইখিনি মই এতিয়া একদম ভালদৰে সিজিবলৈ দিম হাই ফ্লেমত প্ৰায় 10 মিনিটমান। এইখিনি চাওক, আমাৰ হৈ গৈছে। এতিয়া মই গেছটো অফ কৰি দিম আৰু অকণমান ঠাণ্ডা হোৱাৰ পিছত আপোনালোকক চাৰ্ভিং বলত চাৰ্ভ কৰি দেখুৱাম। এয়া চাওক, এয়া এতিয়া আমাৰ খুব সহজতে আৰু খুব কম উপকৰণে বনোৱা কুন্দুলিৰ এই ৰেচিপিটো ৰেডি হৈ গৈছে। এইদৰে আপোনালোকে কুন্দুলিটো ভাজি সকলোৱে খাইছে, এইদৰে এদিন অকণমান গ্ৰেভি কৰি এনেকৈ খাই চাবচোন, খাবলৈ খুব বেছি সুস্বাদু হয়। আৰু এই ৰেচিপিটো আপোনালোকে ভাত, ৰুটি, পৰঠা চবৰ লগতে পৰিৱেশন কৰিব পাৰে। তেতিয়াহ'লে নিশ্চয় এদিন এই সাধাৰণ যেন লগা সুস্বাদু ৰেচিপিটো ট্ৰাই কৰি চাব আৰু কমেণ্টত মোক জনাবলৈ নাপাহৰিব যে আপোনালোকে এইদৰে কুন্দুলি খাই কেনেকুৱা পালে। নিশ্চয় ভাল পাব। যদি মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেতিয়াহ'লে মোৰ ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু আপোনালোক যদি মোৰ চেনেলত নতুন আহিছে তেতিয়াহ'লে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়া আপোনালোকে মোৰ নতুন নতুন ভিডিঅ'বিলাক পাই থাকিব। তেতিয়াহ'লে আকৌ এটা নতুন ৰেচিপি ব্লগত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ। বাই বাই।